In this video, we will discuss about question patterns or WH questions. Rule number 1 sub. When the principal verb is to be, am is, are, was, were. এই পাঁচটা to be verb আৰু to have has had. এটি have verb হৈছে তিনিটা have has had. It is used at the beginning of the interrogative sentence and the subject comes immediately after it. So এইটো চাওক টু বি আৰু টু হেভ এতিয়া টু বিত এতিয়া পাঁচটা আছে এম ইজ আৰু ৱাজ ৱাৰ এইটো আকৌ শ্বৰ্ট কুৱেশ্যন এটা আহিব পাৰে চ' বি ভাৰ্ব কেইটা এইটো হৈছে পাঁচটা আৰু হেভ ভাৰ্ব কেইটা তিনিটা হেভ হেজ হেড এইবিলাক যদি মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় তেনেহ'লে চেণ্টেন্সৰ প্ৰথমতে এই টু বি আৰু টু হেভ ভাৰ্ব আহি কি চেণ্টেন্সটো ইণ্ট্ৰগেটিভ কৰিব পাৰি আপোনালোকে ইয়াতে এক্সাম্পল চাওক আই এম ইল এম আই ইল চ' এমটো ইয়াতে মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে কিন্তু এমটো আগত আনি আমি এইটো ইণ্ট্ৰগেটিভ কৰিছোঁ চ' উই আৰ হেপী আৰ ইউ হেপী so they are busy are they busy he is a teacher is he a teacher ram is bigger than his brother is ram bigger than his brother এতিয়া next to চাওক he was ill was he ill was to আগত আহিছে so I was absent was I absent so এইটো চাওক এইটো কিন্তু অক্সিলিয়াৰী ভাৰ্ব হিচাপে সেন্টেন্সত ব্যৱহাৰ হোৱা নাই মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে তথাপিও এইটো আগফালে আহি আমি নেগেটিভ আমি গঠন ইন্ট্ৰগেটিভ অৰ্থাৎ কোশ্চিন আমি তৈয়াৰ কৰিছোঁ চ' উই ৱেৰ প্ৰেজেণ্ট চ' ৱেৰ ইউ প্ৰেজেণ্ট দে আৰ হেপী দে ৱেৰ হেপী আৰ দে হেপী চ' এনেকৈ আমি কোশ্চিন বনাব পাৰি অ'কে চ' এতিয়া হেভ ভাৰ্ব যদি থাকে হেভ ভাৰ্বৰ ক্ষেত্ৰতো ছেম চ' হেভটো কি আগফালে আনি আমি কোশ্চিন বনাব পাৰি চ' গোটেইখিনি হেভ আগফালে আনি আমি কোশ্চিন বনাইছোঁ ঠিক সেইদৰে আই হেড মেনি বুকছ হেড আই মেনি বুকছ ইউ হেড ন' ছাৰ্ভেণ্ট হেড ইউ ন' ছাৰ্ভেণ্ট চ' এনেদৰে এম ইজ আৰ ৱাজ ৱেৰ লগতে হেভ ভাৰ্ব হেভ হেজ হেড এই আপোনাৰ টোটেল 5 আৰু 3 8টা হৈ গ'ল এই 8টা যদি মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় তেনেহ'লে এইবিলাক আমি ছাবজেক্টৰ আগত আনি আমি কোশ্চিন বনাব পাৰি এতিয়া আপুনি চাওক ৰুল নম্বৰ 2 টু বি আৰু টু হেভক বাদ দি আন সকলো ভাৰ্বৰ ক্ষেত্ৰত প্ৰশ্ন সুধিবলৈ হ'লে চেণ্টেন্সটো সাধাৰণতে প্ৰেজেণ্ট টেন্সত ডু অথবা ডাজ আৰু পাষ্ট টেন্সত ডিড দি আৰম্ভ কৰিব লাগে তো ছাবজেক্টটো ঠিক ইয়াৰ পিছত বহাব লাগে আৰু মূল ভাৰ্বৰ ৰূপ এনেকুৱা হ'লে সদায় কি অপৰিৱৰ্তিত হৈ থাকে এতিয়া চাওক আপুনি যদি এটা এক্সাম্পল মই দেখুৱাইছোঁ ইয়াতে এইবোৰ যদি আপুনি এক্সাম্পল অলপ চাই লওক চ' ইউ লিভ ইন ডিব্ৰুগড় চ' ডু ইউ লিভ ইন ডিব্ৰুগড় প্ৰেজেণ্ট টেন্সত আছে ডু ব্যৱহাৰ কৰিছোঁ হি প্লেজ ক্ৰিকেট ডাজ হি প্লে ক্ৰিকেট এতিয়া নট প্লেজ এইটো প্লেজ নহ'ব কিয় প্লেজ নহ'ব কাৰণ ডাজ ব্যৱহাৰ কৰিছোঁ চ' দে ৱান্ট ছাম ফুড ডু দে ৱান্ট ছাম ফুড ইয়াতে অক্সিলিয়াৰী ভাৰ্ব নাই চ' ইয়াতে আমি কি অক্সিলিয়াৰী ভাৰ্ব অৰ্থাৎ টু বি আৰু হেভ ভাৰ্ব নহয় এইটো বেলেগ ভাৰ্ব ইয়াতে ব্যৱহাৰ হৈছে চ' এই ক্ষেত্ৰত আমি ডু ভাৰ্ব লৈছোঁ ইয়াতে হি কল্ড ইউ পাষ্ট ইনডিফিনিট টেন্স সেইকাৰণে ডিড লৈছোঁ ডিড হি কল ইউ চ' হি চ দ্য পিকচাৰ ডিড ইউ চি দ্য পিকচাৰ এতিয়া প্লে থাকিলে এতিয়া ডু হ'ব এতিয়া চিং থাকিলে এইবিলাক হ'ব যদি ভাৰ্বৰ লগত এড যোগ থাকে তেনেহ'লে ডাজ হ'ব ডাজ প্লে ডাজ চিং এনেদৰে হ'ব এতিয়া যদি পাষ্ট টেন্সত থাকে চেং এতিয়া ডিড হ'ব প্লেড থাকিলে ডিড হ'ব ৰান থাকিলে আৰ এন এইটো ডিড হ'ব চ' এনেকৈ প্ৰেজেণ্ট টেন্সত ডু আৰু ডাজ আৰু পাষ্ট টেন্সত ডিড ভাৰ্বৰ সহায় লৈ আমি নেগেটিভ কৰিব পাৰি নাইবা ইয়াতে প্ৰশ্ন আমি বনাব পাৰি চেণ্টেন্সৰ আগত আহিলে এইটো ডাইৰেক্টলি প্ৰশ্ন হৈ যাব মূল ভাৰ্বৰ ক্ষেত্ৰত চাওক প্লে থাকিলে ডু প্লে হ'ব প্লেজ থাকিলে ডাজ প্লে এতিয়া প্লেড থাকিলে এইটো ডিড প্লে এক্সেট্ৰা এনেকুৱা ধৰণৰ আহিব আপোনালোকে এইটো মনত ৰাখিব হেভৰ ক্ষেত্ৰত ইণ্টাৰেষ্টিং ৰুল এটা চাই লওক হেভ আই এ পেন এইটো আমি এনেকৈ লিখিব পাৰোঁ ডু আই হেভ এ পেন চ' হেভ ভাৰ্ব তিনিটা আছিল হেভ হেজ হেড যেতিয়া হেজটো চাওক হেজ হি এ বাইচাইকেল ডাজ হি হেভ এ বাইচাইকেল এনেদৰে আমি লিখিব পাৰোঁ মনত ৰাখিব এই হেজটো প্লুৰেলত ব্যৱহাৰ হয় চ' এইটো হেজ হিৰ লগত হেজ আহিছে চ' সেইকাৰণে হেজটো কি প্লুৰেল হৈ গ'ল বহু বচন চ' সেইকাৰণে এইটো ডাজ আহিছে ডাজ হি হেভ এ বাইচাইকেল এনেদৰে আমি লিখিব পাৰি চ' হেড আই মেনি বুকছ ডিড আই হেভ মেনি বুকছ চ' এই হেডটো পাষ্ট টেন্স হেভ হেজৰ পাষ্ট হৈছে হেড চ' সেইকাৰণে ডিড ব্যৱহাৰ হৈছে ডিড আই হেভ এতিয়া প্ৰেজেণ্ট ফৰ্মত আহি গ'ল ডিড আই হেভ মেনি বুকছ এনেদৰেও লিখিব পাৰি চ' হেড ইউ ন' ছাৰ্ভেণ্ট ডিড ইউ হেভ ন' ছাৰ্ভেণ্ট অ'কে চ' এনেদৰে ডিড আমি ব্যৱহাৰ কৰিব পাৰি চ' হেড দ্য গাৰ্ল এ ব্ৰাদাৰ অৰ ডিড দ্য গাৰ্ল হেভ এ ব্ৰাদাৰ এনেদৰে আমি লিখিব পাৰি মনত ৰাখিব ইয়াতে ডু থাকিলে এইটো হেভ ডাজ থাকিলে ডাজৰ পিছত হেভ হ'ব ডিড হেভ চ' হেভটোৰ পিছত আহিব মেইন ভাৰ্বটো হৈছে হেভ
ওকে সো প্লুৰেল ফৰ্মত আমি হেজ ব্যৱহাৰ কৰোঁ বহুবচনত আৰু পাষ্ট টেন্সত আমি হেড ব্যৱহাৰ কৰোঁ সেইকাৰণে এই তিনিটা হৈছে হেভ ভাৰ্বৰে অন্তৰ্গত ৰোল নাম্বাৰ 3 টু চাওক অক্সিলাৰী ভাৰ্ব ইজ ৱাজ এম আৰ ৱেৰ হেভ হেজ কেন মে মাইট মাষ্ট যিমান অক্সিলাৰী ভাৰ্ব আছে এইবিলাক কি are always used at the beginning of the interrogative sentence and the subject comes immediately after them. So এইবিলাক সাবজেক্টৰ আগত বহোৱা হয় আৰু এইবিলাকৰ পিছত ইমিডিয়েটলি ইহঁতৰ সাবজেক্টটো আহে এইটো মনত ৰাখিব যেনেকুৱা ইউ শ্বেল গো নাও শ্বেল আহিছে শ্বেল ইউটো হৈছে সাবজেক্ট সাবজেক্টৰ আগত আহিছে আৰু ইয়াৰ পিছত সাবজেক্টটো আহিব চ' শ্বেল ইউ গো নাও চ' ইউ উইল কাম চুন হি উইল কাম চুন উইল হি কাম চুন এইটো প্ৰশ্ন হৈ গ'ল চ' দে হেড লেফ্ট দ্য টাউন হেড দে লেফ্ট দ্য টাউন চ' মই এইটো ক'ব বিচাৰিছোঁ যে এইবিলাক অক্সিলাৰী ভাৰ্বৰ পিছত ইমিডিয়েটলি এই সাবজেক্টটো থাকে কিন্তু আপুনি ৰোল নাম্বাৰ 4 টো চাওক ইণ্টাৰগেটিভ চেণ্টেন্সত নট ৱৰ্ডটো সাধাৰণতে প্ৰণাউনৰ পিছত কিন্তু নাউনৰ আগত বহে ইয়াতে চাওক চ' প্ৰফুল্ল এইটো নাউন প্ৰফুল্ল ইজ নট ষ্ট্ৰং ইজ প্ৰফুল্ল ইজ নট প্ৰফুল্ল ষ্ট্ৰং এতিয়া নটটো কিয় আগত আহিছে ছাবজেক্টৰ আগত কিয় আহিছে আৰু এইটো কুৱেশ্যন চাওক হি ইজ নট ষ্ট্ৰং চ' ইজ হি নট ষ্ট্ৰং প্ৰশ্নবোধক হৈছে চ' এতিয়া চাওক এইটো নটটো আমি পিছত কিয় বহাইছোঁ আৰু ইয়াত নটটো আমি আগত কিয় বহাইছোঁ চ' দিছ ইজ দ্য ৰিজন কাৰণ প্ৰফুল্ল ইজ এ নাউন চ' নটটো কি নাউনৰ আগত বহিব আৰু হি ইজ এ প্ৰনাউন চ' প্ৰনাউনৰ পিছত কি নট আহিছে চ' এইটো ইমিডিয়েটলি ইয়াতে মনত ৰাখিব in an interrogative sentence the word not usually comes after a pronoun but before a noun very interesting etu চাওক Biren was not well so was not Biren well so etu মনত ৰাখিব Biren noun সেইকাৰণে নাউনৰ আগত বহিছে so Pramila did not eat so did not Pramila eat so etu Pramila noun তাৰ আগত বহিছে কিন্তু ইয়াতে চাওক he was not well so was he not well so pronounor পিছত বহিছে not okay so you did not eat did you not eat so এনেকে ইউৰ পিছত কি not বহিছে ইউটা pronoun হিচাপে ব্যৱহাৰ হৈছে so এই পইণ্টছটো আপোনালোকে মনত ৰাখিব এতিয়া চাওক interrogative sentence often begins with who which what whom whose when where why how so these are called WH words WH question words so এইবোৰক WH question words বুলি কোৱা হয় আপোনালোকে মনত ৰাখিব যে WH question word যে আছে WH word may be classified into 3 groups তিনিটা গ্ৰুপত ভাগ কৰিব পাৰি interrogative pronoun কি who which what whom whose এই পাঁচটা আছে interrogative pronoun আৰু interrogative adjective হিচাপে ব্যৱহাৰ হয় what which whose adjective হিচাপে ব্যৱহাৰ হয় আৰু কি interrogative adverb where when how why so these are called interrogative adverb so এই ক্লাসিফিকেশন কেইটা WH ওয়ার্ডৰ আপোনালোকে মনত ৰাখিব so interrogative pronoun পাঁচটা আৰু interrogative adjective হৈছে তিনিটা আৰু interrogative adverb হৈছে কেইটা 1 2 3 4 চাৰিটা হৈছে interrogative adverb এতিয়া চাওক কোনো এটা সেন্টেন্সৰ পৰা নিৰ্দিষ্ট কিছুমান ইনফৰমেশন উলিয়াব হলে এই কোশ্চেন ওয়ার্ডবোৰ কামত লাগে so look at the following examples the people of this village elect him the president every year so here the using interrogative WH words we can identify the following here the subject to key etu ami identify koribo paru the object ki etu sentence ot ami identify koribo parim WH word or joriote aru yate complement ki ase hetu ami identify koribo parim aru adverbial from the above sentence etu adverbial ki ase etu ami identify koribo parim apnaloke ei sentence tu monot rakhibo ki the people of this village elect him the president every year এতিয়া চাওক আপুনি যদি কোশ্চেন কৰে হু ইলেক্ট হিম দ্য প্ৰেচিডেণ্ট এভৰি ইয়াৰ কি আহিব দ্য পিপুল অফ দিছ ভিলেজ ইলেক্ট হিম দ্য প্ৰেচিডেণ্ট এভৰি ইয়াৰ চ' এতিয়া ছাবজেক্টটো আমাৰ আহিছে উত্তৰত এতিয়া হুম ডু দ্য পিপুল ইলেক্ট প্ৰেচিডেণ্ট এভৰি ইয়াৰ এতিয়া হিম মানে তেওঁক এইটো অবজেক্ট আমি উত্তৰত পাইছোঁ এতিয়া হোৱাট যদি আমি কোশ্চেন সোধোঁ চ' হোৱাট ডু দ্য পিপুল ইলেক্ট হিম এভৰি ইয়াৰ দ্য প্ৰেচিডেণ্ট এইটো কি কমপ্লিমেণ্ট আমি উত্তৰত পাইছোঁ এতিয়া চাওক হোৱেন দি যদি কোশ্চেন সোধোঁ when do the people elect him the president so every year প্রত্যেক বছর ইলেক্ট করা হয় so এটি হচ্ছে অ্যাডভার্ব so আমি বিভিন্ন পার্ট আমি উত্তরত বিচাৰিলে বিভিন্ন ধৰণৰ আমি WH ওয়ার্ড প্রয়োগ কৰি কোশ্চেন কৰিলে সেই আনসারবোৰ আমি পাই যাম
কোশ্চিন প্যাটার্নত এই তিনিটা বস্তু আলোচনা করা হয়। এটা হচ্ছে আস্ক কোশ্চিন, ইয়েস নো কোশ্চিন, এটা টেক কোশ্চিন। সো টেক কোশ্চিন বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ ইন ডিটেইলছত ভিডিঅ' আপোনালোকক দিয়া আছে। যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা চাই ল'ব। চ' এতিয়া চাওক এই WH কোশ্চিন যে আমি পালোঁ, চ' হোৱাট, হুইচ, হু, হুম, হুজ, ৱেন, হোৱাই, হোৱেৰ, হাউ মাছ, হাউ মেনি, হাউ লং। চ' হাউ দি আৰু বিভিন্ন হ'ব পাৰে, হাউ ফ্ৰিকুৱেণ্ট। চ' এনেকুৱাই যে WH ৱৰ্ড পালোঁ। চ' বিভিন্ন আমাক চেণ্টেন্স দিয়া থাকে আৰু সেই চেণ্টেন্সক উত্তৰ হিচাপে পাবলৈ চ' কোশ্চিন আমাক সুধিবলৈ দিয়ে। চ' পৰীক্ষাত আপোনালোকক চাৰিটা অপশ্যন দিয়া থাকিব। চাপ'জ এটা চেণ্টেন্স দিয়া থাকিব আৰু চাৰিটা অপশ্যন দিয়া থাকিব, কোনটো অপশ্যন ৰাইট কোশ্চিন হয় এই আনচাৰটো পাবলৈ। চ' তেনেকুৱা ধৰণৰ আপুনি বিচাৰি উলিয়াব লাগিব। চ' ইন ডিটেইলছত শেষলৈকে ভিডিঅ'টো চাব, তেনেহ'লে আপোনাৰ কোশ্চিন পেটাৰ্ণৰ একো প্ৰব্লেম নাথাকে। চ' ইয়াতে চাওক, মাই নেম ইজ ভাস্কৰ। এতিয়া হোৱাট ইজ ইউৰ নেম, এইটো ডাইৰেক্ট কোশ্চিন। এতিয়া হোৱাট দি কেতিয়া আমি প্ৰশ্ন সুধোঁ, যে কোনো ব্যক্তি বা বস্তু জানিবলৈ হোৱাট ব্যৱহাৰ কৰা হয়, হোৱাট কৰি কোশ্চিন কৰা হয়। এতিয়া এই চেণ্টেন্সকেইটা আপুনি চাওক, হোৱাট টেবল ইজ মেড অফ। চ' দ্য টেবল ইজ মেড অফ। চ' এই কোশ্চিনটো হোৱাট ইজ দ্য টেবল মেড অফ। মাই ফাদাৰ ইজ এ টিচাৰ, হোৱাট ইজ ইউৰ ফাদাৰ। দ্য কেপিটেল অফ আছাম ইজ দিছপুৰ। চ' হোৱাট ইজ দ্য কেপিটেল অফ আছাম। চ' হোৱাট দি আমি কোশ্চিন কৰিছোঁ। এনেকৈ লাষ্ট আপুনি চাওক, কোশ্চিন নম্বৰ 6টো চাওক, গাংগুলী প্লেজ ক্ৰিকেট, হোৱাট ডাজ গাংগুলী প্লে। চ' এতিয়া ডাজটো আহিব, এতিয়া মেইন আপোনাৰ ছাবজেক্টৰ আগত কি ডাজ এটা আহিব। চ' হোৱাট ডাজ গাংগুলী প্লে। দ্য বয়জ প্লে ফুটবল এভৰি ছানডে। চ' হোৱাট ডু দ্য বয়জ প্লে ফুটবল। চ' এনেদৰে আপোনাৰ যদি পাষ্ট টেন্সত থাকে, হি বট এ পেন য়েষ্টাৰডে। চ' হোৱাট ডিড হি বাই য়েষ্টাৰডে। চ' এনেকুৱা ধৰণৰ পাষ্ট টেন্সত থাকিলে আপুনি ডিড ভাৰ্বৰ সহায় ল'ব। যদি এম ইজ আৰ, ৱাছ, ৱেৰ এইবিলাক যদি নাথাকে, বেলেগ যদি ভাৰ্ব থাকে, তেনেহ'লে আপুনি ডু, ডাজ, ডিড ভাৰ্বৰ সহায় ল'ব লাগিব কোশ্চিন বনোৱাৰ ক্ষেত্ৰত। অ'কে, চ' এইবিলাক আপুনি হোৱাট ব্যৱহাৰ কৰি এনেদৰে কোশ্চিন কৰিব পাৰিব। এতিয়া চাওক, হুইচ আমি ক'ত ব্যৱহাৰ কৰোঁ। হুইচ মানে কোনটো, কোনো বস্তু বা ব্যক্তিক বহুতৰ মাজৰ পৰা নিৰ্দিষ্টকৈ বুজাবলৈ হুইচ ব্যৱহাৰ কৰা হয়। যেনে আই ৱান্ট দ্য ৰেড পেন, কোনটো কলম লাগে, ৰেড কলম। চ' সেইকাৰণে হুইচ দি কোশ্চিন কৰিলে আমি এই ৰঙা পেনটোৱে আমি উত্তৰত পাম। চ' এই হুইচ পেন ডু ইউ নিড। চ' আই ৱান্ট ৰেড পেন। চ' এইটো আনচাৰ আমাৰ আহি গ'ল। চ' এনেকুৱা ধৰণৰ আপোনাৰ এইটো চেণ্টেন্স দিয়া থাকিব আৰু চাৰিটা অপশ্যন দিয়া থাকিব, কোনটো কোশ্চিন ৰাইট হয় এই আনচাৰটো পাবলৈ। চ' এনেকুৱা ধৰণৰ 2 নম্বৰটো চাওক, হোৱাট টল বয় ইজ মাই কাজিন। চ' হুইচ বয় ইজ ইউৰ কাজিন। চ' এনেকুৱা ধৰণৰ কোশ্চিন হ'ব। দ্য ফাৰ্ষ্ট বয় আনচাৰ দ্য কোশ্চিন। ত' হুইচ বয় আনচাৰ দ্য কোশ্চিন, এইটো উত্তৰটো আহি গ'ল আপোনাৰ, দ্য ফাৰ্ষ্ট বয় আনচাৰ দ্য কোশ্চিন। চ' আই ৰাইট উইথ মাই ৰাইট হেণ্ড। চ' হুইচ হেণ্ড ডু ইউ ৰাইট। চ' ডু ইউ ৰাইট উইথ। চ' ইয়াতে আকৌ লাষ্টত এটা উইথ আহিব, এইবিলাক মনত ৰাখিব। চ' এই চেণ্টেন্সটো ভেৰি ইম্পৰ্টেণ্ট। চ' ইয়াতে চাওক, হুইচ হেণ্ড, হুইচ হেণ্ড কোনটো হাতেৰে, ডু ইউ ৰাইট আপুনি লিখে উইথ। চ' ইয়াতে ৰাইটৰ ক্ষেত্ৰত আকৌ ইয়াতে উইথ আহিব, এইখিনি মনত ৰাখিব যিহেতু ইয়াতে ৰাইট উইথ আছে। চ' মেইন চেণ্টেন্সৰ ক্ষেত্ৰত। চ' এতিয়া চাওক, আমি হুৰ ব্যৱহাৰ যদি আমি চাওঁ, হু আমি ক'ত ব্যৱহাৰ কৰোঁ, যে কোনো কামৰ কৰ্তা জানিবলৈ হু ব্যৱহাৰ কৰা হয়। কামটো কোনে কৰিছে সেই উত্তৰটো জানিবলৈ আমি ব্যৱহাৰ কৰোঁ। যেনেকৈ এই শ্বাহজাহান বুইল্ড দ্য তাজমহল। এতিয়া কোনে তাজমহল তৈয়াৰ কৰিছিল, এইটো আপোনাৰ হু আহি গ'ল। চ' হু বুইল্ড দ্য তাজমহল, কোনে তাজমহল তৈয়াৰ কৰিছিল, শ্বাহজাহান বুইল্ড দ্য তাজমহল। চ' আমাৰ আনচাৰ আহি গ'ল। এতিয়া ৰাহুল স্ক'ৰ্ড এ চেঞ্চুৰী ইন দিছ মেটচ। চ' হু স্ক'ৰ্ড এ চেঞ্চুৰী ইন দিছ মেটচ। চ' আহি গ'ল, ৰাহুল স্ক'ৰ্ড এ চেঞ্চুৰী ইন দিছ মেটচ। দ্য প্ৰিন্সিপাল প্ৰিচাইডেড অভাৰ দ্য মিটিং ইন দ্য কলেজ। এতিয়া কি হু প্ৰিচাইডেড অভাৰ দ্য মিটিং ইন দ্য কলেজ। চ' দ্য প্ৰিন্সিপাল প্ৰিচাইডেড অভাৰ দ্য মিটিং ইন দ্য কলেজ। চ' এনেদৰে হু ব্যৱহাৰ কৰি আপুনি কৰ্তা জানিব পাৰিব কোন হয়। এতিয়া চাওক, হোৱেৰৰ ব্যৱহাৰ আমি চাওঁ। হোৱেৰ মানে ক'ত, কোন ঠাইক বুজাবলৈ হোৱেৰ ব্যৱহাৰ কৰি কোশ্চিন কৰা হয়। যেনে দ্য বাছ ইজ গোয়িং টু বৰপেটা। বাছটো ক'ত গৈ আছে, বৰপেটালৈ গৈ আছে। চ' হোৱেৰ ইজ দ্য বাছ গোয়িং টু, হোৱেৰ ইজ দ্য বাছ গোয়িং টু। এতিয়া চাওক টু ব্যৱহাৰ হৈছে। অ'কে, চ' এইবিলাক প্ৰিপজিশ্যনৰ আগতো যেনেকৈ উইথ ব্যৱহাৰ হৈছে, ইয়াতে টু ব্যৱহাৰ হৈছে। এইবিলাক কিন্তু অলপ কনফিউজিং কৰি দিয়ে, আপোনালোকে অলপ ভালদৰে চাব। চ' হুইচ ইজ দ্য বাছ, হোৱেৰ ইজ দ্য বাছ গোয়িং। চ' বাছটো কলৈ গৈ আছে। চ' এইবিলাক হৈছে মুভিং ভাৰ্বৰ ক্ষেত্ৰত এনেকুৱা প্ৰিপজিশ্যন ব্যৱহাৰ হয়। 2 নম্বৰ চেণ্টেন্সটো চাওক, উই লিভ ইন দিল্লী নাও। চ' হোৱেৰ ডু ইউ লিভ নাও, হোৱেৰ ডু ইউ লিভ নাও। ঠিক আছে, এইটো ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে, প্ৰেজেণ্ট ইনডিফিনিট, আৰু ইয়াতে চিম্পলি ভাৰ্বটো দিয়া আছে, এড যোগ হোৱা নাই, সেইকাৰণে ডু ভাৰ্বৰ সহায় লৈছোঁ। হোৱেৰ ডু ইউ লিভ নাও, তুমি এতিয়া ক'ত বাস কৰা। চ' উই লিভ ইন দিল্লী নাও। অ'কে, চ' এনেদৰে আপোনাৰ আনচাৰবিলাক আহিব। এতিয়া আপুনি লাষ্টটো চাওক, শ্বি লিভছ ইন গুৱাহাটী।
शी लिव्स इन गुवाहाटी এতিয়া হোৱেৰ ডাজ शी লিভ এতিয়া ডাজ ব্যৱহাৰ কৰিছোঁ কিয় ডাজ ব্যৱহাৰ কৰিছোঁ কাৰণ ভাৰ্বৰ লগত এজ যোগ আছে চ' হোৱেৰ ডাজ शी লিভ তাই ক'ত বাস কৰে চ' এনেকুৱা ধৰণৰ আপুনি হোৱেৰ দি কুৱেশ্যন বনাব পাৰিব এতিয়া চাওক আমি হোৱেনৰ ব্যৱহাৰটো চাম এতিয়া হোৱেনত কি আছে হোৱেন মানে কেতিয়া চ' কোনো সময়ক জানিবলৈ হোৱেন ব্যৱহাৰ কৰা হয় এতিয়া সময়টো বেচিকেলি জানিবলৈ কি হোৱেন ব্যৱহাৰ কৰা হয় হোৱেন মানে কেতিয়া এতিয়া অৰ্জুন লেফ্ট ফৰ ইউৰোপ লাষ্ট উইক ঠিক আছে অৰ্জুনে যোৱা সপ্তাহত ইউৰোপলৈ এৰিছে চ' হোৱেন ডিড অৰ্জুন লিভ ফৰ ইউৰোপ তেতিয়া হোৱেন ডিড আহিছে পাষ্ট ইনডিফিনিট টেন্স চ' মাই ফাদাৰ গেটছ আপ এট 4 AM মোৰ দেউতাই 4 বজাত উঠে চ' কি হোৱেন ডাজ মাই ফাদাৰ গেটছ আপ চ' গেটৰ লগত এড যোগ আছে গেটছ হৈছে চ' ইয়াতে কি ডাজ আহিছে সেইকাৰণে চ' হোৱেন ডাজ ইয়'ৰ ফাদাৰ গেটছ আপ কেতিয়া তোমাৰ দেউতাকে উঠে অ'কে চ' মাই ফাদাৰ আছে সেইকাৰণে প্ৰশ্নত কিন্তু ইয়'ৰ ফাদাৰ হ'ব চ' চাওক উত্তৰত যদি ফাৰ্ষ্ট পাৰ্চনত উত্তৰটো হ'বলৈ হ'লে কুৱেশ্যনটো আপুনি ছেকেণ্ড পাৰ্চনত কৰিব লাগিব এইখিনি আকৌ মনত ৰাখিব চ' আই ৰিড এট নাইট চ' হোৱেন ডু ইউ ৰিড যে আপুনি কেতিয়া পঢ়ে চ' আই ৰিড এট নাইট মই ৰাতি পঢ়োঁ চ' আৱাৰ স্কুল চিটছ এট 9 AM আমাৰ স্কুল 9 বজাত আৰম্ভ হয় চ' হোৱেন ডাজ ইয়'ৰ স্কুল চিট চ' তোমাৰ স্কুল কেতিয়া আৰম্ভ হয় চ' ডাজ ব্যৱহাৰ কৰিছোঁ যিহেতু ভাৰ্বৰ লগত এড যোগ হৈছে চ' এনেকুৱা ধৰণে আপুনি কেতিয়া সময় জানিবলৈ হ'লে আপুনি হোৱেন ব্যৱহাৰ কৰিব এতিয়া চাওক হুম কেতিয়া আমি ব্যৱহাৰ কৰোঁ এইটো আপুনি এতিয়া চাই লওক হুম মানে কাক হুম মানে কি কাক কোনো ব্যক্তিবাচক কৰ্মক উত্তৰ হিচাপে পাবলৈ হুম ব্যৱহাৰ কৰা হয় ব্যক্তিবাচক কৰ্ম যেনেকুৱা মিষ্টাৰ দাস টিচেছ আছ হিন্দী যে হুম ডাজ মিষ্টাৰ দাস টিচেছ হিন্দী ঠিক আছে হুম মানে কাক যে কাক মিষ্টাৰ দাস টিচেছ আছ হিন্দী আমাকহে হিন্দী শিকায় দ্য মেন বিট দ্য বয় সেভাৰলি চ' হুম ডিড দ্য বয় বিট সেভাৰলি চ' আই ৱান্ট টু মিট দ্য প্ৰিন্সিপাল হুম ডু ইউ ৱান্ট টু মিট তুমি কাক লগ পাব বিচাৰা চ' আই ৱান্ট টু মিট দ্য প্ৰিন্সিপাল চ' এনেকুৱা ধৰণৰ উত্তৰ আহিব চ' উই মিট এ বেগাৰ ইন দ্য ষ্ট্ৰীট আমি ৰাস্তাত এটা ভিখাৰী লগ পাইছিলোঁ চ' হুম ডিড ইউ মিট তুমি কাক লগ পাইছিলা ইন দ্য ষ্ট্ৰীট ৰাস্তাত চ' তুমি ৰাস্তাত কাক লগ পাইছিলা চ' এনেকুৱা ধৰণৰ হুম ব্যৱহাৰ কৰি আমি কোনো ব্যক্তিবাচক কৰ্মক উত্তৰ হিচাপে পাবলৈ আমি হুম ব্যৱহাৰ কৰিব পাৰি এতিয়া হুম মানে কাক কোনো সম্পৰ্ক বা মালিকীসত্ব জানিবলৈ হুজ ব্যৱহাৰ কৰা হয় এতিয়া হুজ মানে কাৰ এইটো কুৱেশ্যন হিচাপে ব্যৱহাৰ কৰা হয় মালিকানা সত্ব জানিবলৈ হ'লে ইয়াতে অ'নাৰ কোন চ' দিছ বুক ইজ মাইন এইটো মোৰ কিতাপ চ' এতিয়া আমি কুৱেশ্যন কেনেকৈ কৰিম হুজ বুক ইজ দিছ এই কিতাপটো কাৰ চ' এইটো মালিক আমি পাই গ'লোঁ দিছ ইজ মাই বুক দিছ বুক ইজ মাইন এইটো মোৰ কিতাপ হি লষ্ট মাই পেন ইন দ্য প্লেগ্ৰাউণ্ড চ' হুজ পেন ডিড হি লছ ইন দ্য প্লেগ্ৰাউণ্ড চ' কাৰ কলম তেওঁ খেলপথাৰত হেৰুৱাইছিলে চ' এইটো পাষ্ট টেন্সত আহি গ'ল যিহেতু লষ্ট আছে অ'কে চ' এনেকুৱা ধৰণৰ আমি হুজ ব্যৱহাৰ কৰি আমি প্ৰশ্ন সুধিব পাৰিম হোৱাট এংলো আছামিজ ডিকশ্যনাৰী ইজ ইয়ৰ্ছ ডেট এংলো আছামিজ ডিকশ্যনাৰী ইজ ইয়ৰ্ছ ডেট হৈছে চ' হুজ ইজ ডেট এংলো আছামিজ ডিকশ্যনাৰী এই এংলো আছামিজ ডিকশ্যনাৰীটো কাৰ হুজ মানে কাৰ ঠিক আছে চ' ডেট এংলো আছামিজ ডিকশ্যনাৰী ইজ ইয়ৰ্ছ এইটো আপোনাৰ চ' এতিয়া চাওক আমি হোৱাই ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ আমি কুৱেশ্যন কৰোঁ চ' হোৱাই মানে কিয় চ' কোনো কাৰণ বা উদ্দেশ্য জানিবলৈ হোৱাই ব্যৱহাৰ কৰা হয় আৰু হোৱাইটো বহুলভাৱে ব্যৱহাৰ হয় এইটো আপোনালোকে জানি লওক এতিয়া উই গ' টু স্কুল টু ৰিড তে হোৱাই ডু ইউ গ' টু স্কুল যে কিয় আপুনি স্কুললৈ যায় বা কিয় তুমি স্কুললৈ যোৱা যে উই গ' টু স্কুল টু ৰিড আই ৱান্ট টু দ্য পাৰ্ক টু মিট মাই ফ্ৰেণ্ড চ' মই মোৰ বন্ধুক লগ পাবলৈ পাৰ্কলৈ গৈছিলোঁ চ' হোৱাই ডিড ইউ গ' টু দ্য পাৰ্ক আপুনি কিয় পাৰ্কলৈ গৈছিলে চ' এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে এই উত্তৰটো আপুনি পাই যাব তেতিয়া হি কুড নট গ' টু স্কুল ডিউ টু ইলনেছ তেওঁ কি অসুস্থতাৰ বাবে স্কুললৈ যাব পৰা নাছিল হোৱাই কুড হি নট গ' টু স্কুল যে তেওঁ কিয় স্কুললৈ যাব পৰা নাছিল চ' হি টেক্স ৱাকছ ইন দ্য মৰ্ণিং টু কিপ হিমছেল্ফ হেল্থি এতিয়া হোৱাই দি কুৱেশ্যন কৰিম যে কিয় তেওঁ ৰাতিপুৱা খোজ কাঢ়ে যে টু হেল্থি থাকিবলৈ চ' হোৱাই ডাজ হি টেক ৱাকছ ইন দ্য মৰ্ণিং তেওঁ কিয় ৰাতিপুৱা খোজ কাঢ়ে চ' হি টেক্স ৱাকছ ইন দ্য মৰ্ণিং টু কিপ হিমছেল্ফ ফিট
সো এইটো আপোনাৰ আনসাৰ আহি গ'ল সেনেকুৱা ধৰণে কোশ্চিন কৰিব লাগিব হোৱাই ব্যৱহাৰ কৰি আপুনি কিয় উত্তৰটো পাবৰ কাৰণে আপুনি হোৱাই ব্যৱহাৰ কৰি কোশ্চিন কৰিব পাৰিব সো এতিয়া চাওক হু আমাৰ আহি গ'ল হু নহয় হাউ মানে কেনেকৈ কোনো কামৰ ধৰণ জানিবলৈ হাউৰ ব্যৱহাৰ কৰি কোশ্চিন কৰা হয় কেনেকুৱা ধৰণে কামটো হৈছে যেনেকৈ উই গো টু স্কুল অন ফুট সো আমি কেনেকৈ স্কুললৈ গৈছোঁ অন ফুট মানে খোজকাঢ়ি স্কুললৈ গৈছোঁ সো হাউ ডু ইউ গো টু স্কুল যে আপুনি কেনেকৈ স্কুললৈ গৈছে সো আমি স্কুললৈ খোজকাঢ়ি গৈছোঁ উই গো টু স্কুল অন ফুট অ'কে সো হোৱাই ট্ৰেভেল ফ্ৰম গুৱাহাটী টু কলকাতা বাই এয়াৰ হোৱাই নহয় চৰি দে ট্ৰেভেলড ফ্ৰম গুৱাহাটী টু কলকাতা বাই এয়াৰ সো সিহঁতে বাই এয়াৰ গুৱাহাটীৰ পৰা কলকাতা গৈছিল সো হাউ ডিড দে ট্ৰেভেল ফ্ৰম গুৱাহাটী টু কলকাতা সো হাউ মানে কেনেকৈ সো বাই এয়াৰ উত্তৰটো আহিব সো গোটেই চেণ্টেন্সটো ক'লে এইটোৱেই উত্তৰ আহি যাব সো এতিয়া চাওক হাউ এতিয়া হাউ কেনেকুৱা অৰ্থটো ব্যৱহাৰ হয় যে কেনেকুৱা হাউ আমি কেনেকৈ পালোঁ সো ইয়াতে কেনেকৈ পাইছোঁ ইয়াতে চাওক কেনেকুৱা হিচাপতো ব্যৱহাৰ হয় যেনেকৈ আই এম ফাইন হাউ আৰ ইউ আপুনি কেনেকুৱা সো আই এম ফাইন সো দ্য ফ্লাৱাৰ্ছ লুকছ বিউটিফুল সো ফ্লাৱাৰবোৰ কেনেকুৱা হাউ ডাজ দ্য ফ্লাৱাৰ লুক যে ফুলবোৰ দেখাত কেনেকুৱা হি ৱাজ ইল য়েষ্টাৰডে সো হাউ ৱাজ হি য়েষ্টাৰডে তেওঁ যোৱাকালি কেনেকুৱা আছিল সো হি ৱাজ ইল য়েষ্টাৰডে হাউ মেনি এতিয়া চাওক কাউণ্টেবল প্লুৰেল নাউনক আনচাৰ হিচাপে পাবলৈ হাউ মেনি ব্যৱহাৰ কৰি কোশ্চিন কৰা হয় সো দেয়াৰ আৰ 5 ষ্টুডেণ্টছ ইন আৱাৰ ক্লাছ এতিয়া হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ ইন আৱাৰ ক্লাছ সো আমাৰ ক্লাছত কিমান ছাত্ৰ ছাত্ৰী আছিল সো কিমান সো হাউ মেনি মানে কিমান সো কিমান অৰ্থ এই কোশ্চিন কৰিবলৈ হাউ মেনি ব্যৱহাৰ কৰা হয় যেনে দিছ বুক কণ্টেইনছ 10 চেপ্টাৰ্ছ এইটো বুকত কি 10টা চেপ্টাৰ আছে তো এইটো বুকত কিমান চেপ্টাৰ আছে এইটো কিতাপত সো হাউ মেনি চেপ্টাৰ্ছ ডাজ দিছ বুক কণ্টেইন সো ডাজ হৈছে ভাৰ্বৰ লগত এড যোগ আছে এইকাৰণে ডাজ হৈছে অ'কে সো এনেদৰে আমি হাউ মেনি আমি ব্যৱহাৰ কৰিব পাৰোঁ এনেকৈ আপুনি এইটো চাওক হি স্পিক্স 3 লেংগুৱেজ তেওঁ 3টা ভাষাত কথা কয় সো হাউ মেনি লেংগুৱেজেছ ডাজ হি স্পিক তেওঁ কেইটা ভাষাত কথা কয় বোলে 3টা ভাষাত কথা কয় কাউণ্টেবলত যেনেকৈ আমি মেনি ব্যৱহাৰ কৰিছিলোঁ ইয়াতে আনকাউণ্টেবল যদি নাউন হয় আনকাউণ্টেবল ছিংগুলাৰ নাউন আনচাৰ হিচাপে পাবলৈ আমি কি হাউ মাছ আমি ব্যৱহাৰ কৰোঁ এটা কোশ্চিন আপুনি চাওক সো দিছ পেন কষ্ট 20 rupees সো হাউ মাছ ডিড দিছ পেন কষ্ট এই কলমটোৰ দাম কিমান সো ইয়াতে এইটো কষ্টটো আনকাউণ্টেবল ছিংগুলাৰ নাউন হিচাপে ব্যৱহাৰ হয় এতিয়া দেৰ ইজ ছাম ৱাটাৰ ইন দ্য জগ সো জগটোত কি অলপ পানী আছে সো এইটো পানীটো আনকাউণ্টেবল সো সেইকাৰণে হাউ মাছ ৱাটাৰ ইজ দেয়াৰ ইন দ্য জগ হাউ মাছ আমি ব্যৱহাৰ কৰিছোঁ অ'কে সো হাউ মাছটো আনকাউণ্টেবলত আৰু হাউ মেনি কাউণ্টেবলত ব্যৱহাৰ কৰা হয় যেনে 3 নম্বৰ আপুনি চাওক সো আই ন' দ্য most part of the story সো এই গল্পটোৰ বেছি সংখ্যক অংশই মই জানো সো হাউ মাছ ডু ইউ ন' এবাউট দ্য ষ্টৰি সো এই গল্পটোৰ বিষয়ে আপুনি কিমান জানে সো এনেকুৱা ধৰণৰ আপুনি কোশ্চিন কৰিব পাৰিব কোনো সময়ৰ পৰিধি বুজাবলৈ হাউ লং ব্যৱহাৰ কৰি কোশ্চিন কৰা হয় যেনেকৈ হি উইল ষ্টে হিয়াৰ ফৰ 5 days তেওঁ ইয়াতে 5 দিন থাকিব সো হাউ লং উইল হি ষ্টে হিয়াৰ তেওঁ কিমান সময় তেওঁ ইয়াত থাকিব সো এনেকৈ বা এনেকৈ কোশ্চিন কৰিব পাৰোঁ সো হাউ মেনি ডেইজ উইল হি ষ্টে হিয়াৰ ফৰ সো এই দুই ধৰণে আমি কোশ্চিন কৰিলে এই ওপৰৰ আনচাৰটো পাই যাম ইয়াতে চাওক আৱাৰ এক্সামিনেশ্যন উইল কণ্টিনিউ ফৰ 3 hours সো 3 ঘণ্টাৰ বাবে আমাৰ এক্সাম চলিব সো হাউ লং সো কিমান সময় এইটো বুজোৱাৰ কাৰণে এইটো হাউ লং আমি ব্যৱহাৰ কৰোঁ হাউ লং উইল ইয়ৰ এক্সামিনেশ্যন কণ্টিনিউ ফৰ অ'কে সো এতিয়া চাওক ছেকেণ্ড টাইপ আছিল য়েছ ন' কুৱেশ্যন আৰু য়েছ ন' কুৱেশ্যনটো আপোনালোকে জানে সেইকাৰণে ইয়াত মই বেছি আলোচনা নকৰোঁ সাধাৰণ খালি চিম্পল কনচেপ্টটো দিব বিচাৰিছোঁ আপোনালোকক সাধাৰণতে অক্সিলিয়াৰী ভাৰ্বেৰে সোধা কুৱেশ্যনৰ আনচাৰ য়েছ ন' ব্যৱহাৰ কৰি দিয়া হয় তো এনেকুৱা কুৱেশ্যনক য়েছ ন' কুৱেশ্যন বুলি কোৱা হয় আৰু এই কুৱেশ্যনসমূহত যি অক্সিলিয়াৰী ভাৰ্ব ব্যৱহাৰ কৰা হয় আনচাৰতো সেই একেটাই অক্সিলিয়াৰী ভাৰ্ব ব্যৱহাৰ কৰা হয় এতিয়া চাওক ডু ইউ ন' হাউ টু ছুইম তুমি জানানে কেনেকৈ সাঁতুৰিব লাগে য়েছ মই জানো আই ন' হাউ টু ছুইম
এতিয়া চাওক এইটো অক্সিলিয়াৰী ভাৰ্ব দিয়ে যদি কোৱেশ্চন আৰম্ভ থাকে তেনেহ'লে আপুনি য়েছ নোৰে আনচাৰ কৰিব পাৰিব নাইবা নোৰেও কৰিব পাৰিব যে নো আই ডু নট নো হাউ টু ছুইম নহয় মই নাজানো কেনেকৈ সাঁতুৰিব লাগে চ' এইটো ক্ষেত্ৰত আপুনি যদি নো দি আনচাৰটো কৰে তেনেহ'লে আপুনি চেণ্টেন্সটো নেগেটিভত লিখিব লাগিব এইখিনি কথা মনত ৰাখিব এই যে ডু ইউ নো হাউ টু ছুইম বোলে য়েছ আই ডু এইটো আপুনি আনচাৰ কৰিব পাৰে নাইবা নো আই ডু নট চ' এইখিনি ক'লেও আপোনাৰ আনচাৰ হৈ যাব ইয়াতে চাওক য়েছ আই নো হাউ টু ছুইম ইমান দূৰ ক'ব নালাগে বোলে য়েছ আই ডু মানে এইটো আপোনাৰ কুৱেশ্যনটো অৰ্থ হৈ যাব এতিয়া যদি কয় আপুনি নো আই ডু নট আই ডু নট আপুনি যদি কয় তেনেহ'লে বুজিম যে আপুনি সাঁতুৰিব নোৱাৰে চ' কুৱেশ্যন হিচাপত আপুনি য়েছ আই ডু নাইবা নো আই ডু নট এনেদৰে আপুনি আনচাৰ কৰিব পাৰে এতিয়া চাওক হেজ হি পাছড দ্য এক্সামিনেশ্যন চ' তেওঁ এক্সামত পাছ কৰিছিলনে কৰিছেনে হেজ হি এতিয়া এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স চ' কৰিছেনে বোলে য়েছ হি হেজ বা ক'ব পাৰে ন' হি হেজ নট এনেদৰে ক'ব পাৰিব এতিয়া নেক্সটটো চাওক ডাজ হি ৰাইট ৱেল এতিয়া ক'ব পাৰে য়েছ হি ডাজ বোলে ন' শ্বি ডাজ নট শ্বি আছে শ্বি ডাজ বা শ্বি ডাজ নট এনেদৰে ক'ব পাৰিব এতিয়া চাওক হেভ ইউ ডান ইয়ৰ হোমৱৰ্ক তুমি তোমাৰ হোমৱৰ্ক কৰিলানে চ' য়েছ আই হেভ বোলে হয় মই কৰিছোঁ বা ন' শ্বি হেভ নট শ্বি হেজ নট অ'কে ইয়াতে হেভ নট নহ'ব হেজ নট হ'ব যে তাই কৰা নাই অ'কে এতিয়া চাওক 5 নম্বৰটো চাওক উইল দে ভিজিট জু টুডে যে আজি তেওঁলোকে আজি সিহঁতে চিৰিয়াখানা পৰিদৰ্শন কৰিবনে বোলে য়েছ দে উইল হয় সিহঁতে কৰিব চিৰিয়াখানা পৰিদৰ্শন কৰিব চ' উইল ক'লে বাকী গোটেইখিনি বুজি ল'ম চ' ন' দে অ'ণ্ট চ' উইল নটক অ'ণ্ট বুলি কয় আপোনালোকে জানে কণ্ট্ৰেকশ্যনত ইতিমধ্যে আলোচনা কৰিছোঁ চ' ন' দে অ'ণ্ট যে ইহঁতে চিৰিয়াখানা পৰিদৰ্শন নকৰিব এতিয়া যদি কেন দি থাকে এতিয়া চাওক কেন শ্বি ৰাইট এ লেটাৰ বোলে য়েছ শ্বি কেন হয় তাই পাৰে বোলে ন' শ্বি কাণ্ট যে তাই নোৱাৰে চ' এইবিলাক আছিল য়েছ নো টাইপ চ' অক্সিলিয়াৰী ভাৰ্বেদি যদি কুৱেশ্যন আপোনাৰ কুৱেশ্যন যদি থাকে তেনেহ'লে আপুনি এইবিলাক য়েছ নোৰে আপুনি উত্তৰ কৰিব পাৰিব আদাৰৱাইজ আপুনি বাকী কুৱেশ্যন WH ৱৰ্ডেৰে কুৱেশ্যন কৰিলে আপুনি য়েছ নোৰে আপুনি উত্তৰ কৰিব নোৱাৰে চ' এতিয়া যিটো টেগ কুৱেশ্যন আমি ইতিমধ্যে টেগ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিছোঁ যদি সেই ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে তাৰ পৰা আপোনালোকে চাই ল'ব চ' কুৱেশ্যন পেটাৰ্ণত এইবিলাকেই আছিল চ' আকৌ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ ভেৰি মাছ